জয় মা চামুণ্ডা 5 মাৰ্চ 2025 বুধবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে শুক্লপক্ষৰ ফাগুন মাহৰ ষষ্ঠী তিথি আৰু আজি নক্ষত্ৰ থাকিব কৃতিকা নক্ষত্ৰ আৰু কৰণ থাকিব ক্ৰমৰূপে তৈতিলকৰণ আৰু গড়কৰণ আৰু যোগ থাকিব বৈধিতি যোগ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ পুৱা 8:13 লৈকে মেঘ ৰাশি থাকিব আৰু তাৰ পিছত থাকিব বৃষ ৰাশি। আজি অভিজিত মুহূৰ্ত নাই দেখুৱা। আজি ৰাহুকালটো থাকিব 12:32 দুপৰীয়াৰ পৰা 2 দুপৰীয়ালৈকে। আৰু আজি দিনটোত উত্তৰ দিশে দিশফুলটো থাকিব আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব দুখিলা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। ৰাশিফল কৈ পেলাই শেষ হোৱাৰ পিছতে মই আপোনালোকক জ্যোতিষ শাস্ত্ৰ বা জন্ম কুণ্ডলীৰ লগত জড়িত এটা সূত্ৰ কম। মেঘ ৰাশিৰ আমি প্ৰথমতে চাই লওঁ। মেঘ ৰাশিৰ কাৰণে উদাৰ স্বভাৱৰ আজি আপুনি লাভ উঠাব পাৰিব। উদাৰ স্বভাৱ যদি আপোনাৰ হয়, আপোনাৰ ব্যক্তিত্বটো যদি সেই গুণ সম্পন্ন হয়, তেতিয়াহ'লে আজি আপোনালোকে লাভৱান হ'ব পাৰিব। আজি আত্মীয়সকলৰ লগত জড়িত হৈ পেলাই যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ বিশেষ ধনহানি হ'ব পাৰে, অকণমান সাৱধান হ'ব লাগিব। আজি বন্ধুৰ পৰাও আপোনালোকে সাৱধান হ'ব আৰু একেবাৰে অচিনাকি মানুহৰ পৰাতো বিশেষ সাৱধান হ'ব লাগিব। আজি আপোনালোকে সঁচা প্ৰেমৰ জীৱনত কমি অনুভৱ কৰিব আৰু আজি সময়ৰ লগত সকলো সলনি হ'ব বুলি আপোনালোকে সান্তনাও লভিব আৰু সেইটো সঁচা কথাও হয়। সময়ৰ লগে লগে সকলোবিলাক বস্তুত মৰম লাগি যায়, মানে সকলোবিলাকৰ যিবিলাক মানে কমি থাকে সেইবিলাক লাহে লাহে পূৰ্তি হয় বা সকলোবিলাক নৰ্মেল হৈ পৰে। আজি আপোনালোকে বিদেশৰ লগত সম্পৰ্ক কৰি পেলাই যিসকল লোকে ব্যৱসায় কৰিম বুলি ভাবিছে বা ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে ভাল দেখা গৈছে। যাত্ৰা কৰোঁতে আপোনালোকে সকলো দস্তাবেজ সকলো দৰকাৰী কাগজ নিজৰ লগত ৰাখিব, নহ'লে আপোনালোকে বিপদত পৰিব পাৰে। জীৱন সংগীৰ লগত আজি সম্পৰ্ক আপোনালোকৰ বিশেষ শুভ দেখা গৈছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ কাৰণে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ কাৰণে আপোনালোকে যোগ ব্যায়াম প্ৰাণায়াম এইবিলাকৰ সহায় লোৱাটো বহুত বেছি জৰুৰী। জীৱন সংগীৰ লগত আজি আপোনালোকৰ কিবা নহয় কিবা কথাত বিবাদ হ'ব পাৰে, গতিকে সাৱধান হ'ব। বাণীত আপোনালোকে সংযম ৰাখিব লাগিব। অদৰকাৰী খৰচৰ ওপৰত কোনোবাই আপোনালোকক লেকচাৰ দিব পাৰে বা উপদেশ দিব পাৰে যে এইটো খৰচ এনেকৈ নকৰিবা বা কৰিব নালাগে, এতিয়া কৰিবলৈ হোৱা নাই ইমানখিনি, বা অতিৰিক্ত খৰচৰ ওপৰত মানে তেনেকৈ কোনোবাই মাক দেউতাক বা বয়োজ্যেষ্ঠসকলে ক'ব পাৰে। আজি আপোনালোকে দিনটো বৰ ৰোমাঞ্চক অনুভৱ কৰিব, ৰঙীন অনুভৱ কৰিব, মানে প্ৰত্যেকটো বস্তুতে ফুলৰো আপোনালোকে ৰংবিলাক বেছিকৈ আপোনালোকৰ দৃষ্টিগোচৰ হ'ব। জীৱনৰো বহু ধৰণৰ ৰং আপোনালোকে অনুভৱ কৰিব পাৰিব। কামক লৈ আজি বেছি টেনশ্যন নল'ব। কামৰ যিখিনি টেনশ্যন সেইখিনি লাহে লাহে আপোনালোকৰ সময়ৰ লগে লগে ছল্ভ হ'ব। বেছি মাথা মাৰি আপোনালোকৰ অসুখতাহে আহিব। নিজৰ মন পচন্দৰ আজি আপোনালোকে কাম কৰিবলৈ চেষ্টা কৰক, তাক আপোনালোকে টানি আনিবলৈ চেষ্টা কৰক। সকাৰাত্মক প্ৰভাৱ আপোনালোকে অনুভৱ কৰিবলৈ হ'লে নিজৰ অন্তৰ মনৰ আপোনালোকে শুনিব লাগিব। বৈবাহিক জীৱনত মৰম দেখুওৱাটো, চেনেহ দেখুওৱাটো সেইটো যে কিমান জৰুৰী, কিছুমান মানুহে যে সেইটো বেয়া বুলি ভাবে, সেই বস্তুটো কিমান জৰুৰী আপোনালোকৰ জীৱনত বা প্ৰত্যেকৰে জীৱনত, সেই বস্তুটোৰ ওপৰত আপোনালোকে আজি আলোচনা কৰিব পাৰে বা সেই বস্তুটো আপোনালোকে জীৱনত অনুভৱ কৰিব পাৰে আৰু নিজৰ জীৱন সংগীক সেইটো আপোনালোকে এটা সকাৰাত্মক অনুভৱ দিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ যিকোনো ভাল খবৰ আপোনালোকৰ কাৰণে আহিব পাৰে। পইচা ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আপোনালোকৰ কাৰণে আজি আহিব। প্লেনিংবিলাক কৰোঁতে আজি সাৱধান, যিকোনো প্লেনিঙত আজি গড়বড় লাগি যাব পাৰে। আপোনালোকে আজি নিজকে বহুত বেছি এক্টিভ অনুভৱ কৰিব আৰু যিসকলে দীৰ্ঘদূৰ যাত্ৰা কৰিব আজিৰ দিনটোত যাত্ৰাৰ পৰা তেওঁলোকৰ লাভ দেখা গৈছে। যাত্ৰা আপোনালোকৰ শুভ দেখা গৈছে। সংগীয়ে আপোনাৰ ওপৰত ঠাট্টা কৰা যেন আপোনালোকে অনুভৱ কৰিব পাৰে, গতিকে সেইটো বৰ ভালকৈ আপোনালোকে হেণ্ডেল কৰাটো দৰকাৰ। ঠাট্টা কৰিলেও আপোনালোকে সেই বস্তুটো বিশেষ এটা গুৰুত্ব নিদিয়াটো ভাল হ'ব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে ক'ৰবাত আপোনালোকে দুখ চুখ পোৱা, সৰু সুৰা দুৰ্ঘটনাৰ সম্ভাৱনা দেখা গৈছে, সাৱধান হ'ব লাগিব। যিকোনো জুৱেলাৰী আইটেম বা গ'ল্ড চিলভাৰ এইবিলাকত আপোনালোকে নিৱেশ কৰাটো শুভ হ'ব। সৰু সৰু যাত্ৰা আজি আপোনালোকৰ কাৰণে লাভজনক দেখা গৈছে। ফুৰা কৰাৰ কাৰণে আপোনালোকৰ নিজৰ এনাৰ্জি লেভেলটো আজি বৃদ্ধি হ'ব পাৰে। নতুন টেকনিকৰ সহায় লৈ পেলাই নিজৰ কাৰ্যক্ষমতা বা কাৰ্যকুশলতা আপোনালোকে বৃদ্ধি কৰাব লাগিব। সেই বস্তুটোত আপোনালোকে অকণমান মনোনিৱেশ কৰিলে ভাল হ'ব। আপোনালোকৰ জীৱনৰ কৰ্মবিলাকে আপোনালোকক বেলেগৰ আগত প্ৰভাৱী বনাবলৈ মানে সক্ষম কৰাব, মানে বেলেগৰ জীৱনত আপোনালোকৰ কৰ্মই প্ৰভাৱ বিস্তাৰ কৰিব। আপোনাৰ জীৱন সংগীজন যে আপোনাৰ কাৰণে ফৰিষ্টাৰ দৰে একদম মানে ক'বলৈ গ'লে দেৱতুল্য, সেইটো আপোনালোকে আজি বিশেষ ৰূপে অনুভৱ কৰিব পাৰিব, হৃদয়ংগম কৰিব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ।
এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম। সিংহ ৰাশিৰ কাৰণে আজি আপোনাৰ ওপৰত আজি বহুতো বুজা থাকিব, বহুতো টেনচন থাকিব, কিন্তু সেইবিলাকক আপোনালোকে নেওচি হলেও নিজৰ দায়িত্ববিলাক পালন কৰিব লাগিব, কাৰণ আপোনালোকৰ ওপৰত বহুতে নিৰ্ভৰশীল হৈ আছে। গতিকে নিজক উচিত বিচাৰধাৰাৰ দ্বাৰা আপোনালোকে সঞ্চালিত কৰাটো বহুত বেছি দৰকাৰী হ'ব, আৰু আপোনালোকে উচিত বিচাৰ নিজৰ কাৰণে, লোকৰ কাৰণে, সকলোৰ কাৰণে কৰাটো ভাল হ'ব। আজিৰ দিনটোত আপোনালোকৰ ধন লাভ হোৱাৰ সম্ভাৱনা দেখা গৈছে। খং ৰাগ বৃদ্ধি হোৱা বা খং ৰাগৰ কাৰণে আপোনালোকৰ হানি বিঘিনি হ'ব পাৰে, বা খং ৰাগ বৃদ্ধি হোৱাৰ কাৰণে আপোনালোকৰ ধন হানি হ'ব পাৰে। পাৰ্টি বা যিকোনো কাৰ্যক্ৰমত আপোনালোকে উপস্থিত বা পৰিয়ালবৰ্গত আপোনালোকৰ যিকোনো পাৰ্টি বা অনুষ্ঠান এনেকৈ আয়োজিত কৰিব পাৰে, বা আপোনালোকৰ ঘৰতো আপোনালোকে আয়োজিত কৰিব পাৰে। আজিৰ দিনটো আপোনালোকৰ কাৰণে বিশেষ আনন্দময় দিন হ'ব, আৰু ৰোমাঞ্চেৰে ভৰা আজি আপোনালোকৰ দিনটো হ'ব, আৰু সমস্যাবিলাক আপোনালোকৰ লাহে লাহে সমাধানৰ ফাললৈ যাব আজিৰ দিনটোত, আৰু বৈবাহিক জীৱনৰ গতিবিধিবিলাক আপোনালোকৰ উন্নত দেখা গৈছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম। কন্যা ৰাশিৰ কাৰণে মানুহৰ মুখামুখি হোৱা বা মানুহৰ যিকোনো সমাৰোহ বেছিকৈ হোৱা ঠাইত আপোনালোকে ভয় কৰি থকা, লুকাই থকা, সেইবিলাকত যাবলৈ বেয়া পোৱা, এনেকুৱা বস্তুবিলাকৰ পৰা আপোনালোকৰ ক্ষতি হ'ব, আৰু সেইবিলাক স্বভাৱ আপোনালোকৰ সলনি আপোনালোকে কৰিব লাগিব, আৰু সেইবিলাক আজি হয়তো আপোনালোকে বেছি তেনেকুৱা ক্ষেত্ৰত যাবলৈ আনকমফৰ্টেবল অনুভৱ কৰিব পাৰে। ওপৰত আপোনালোকে মনোনিৱেশ কৰাটো, চেষ্টা কৰাটো বহুত বেছি দৰকাৰী হ'ব। আত্মবিশ্বাসত বৃদ্ধি কৰাৰ আপোনালোকৰ দৰকাৰ আছে। লগ কৰা আপোনালোকে মেহনতবোৰৰ কাৰণে ভাগ্য আদিৰ আপোনালোকৰ সহায়ত আজিৰ দিনটোত শুভতা আহি পৰিব। মানে ভাগ্য আৰু অতীতত কৰা মেহনত দুইটাই আজি আপোনালোকৰ ভাগ্য উদয় কৰাব পাৰে। পৰিবাৰৰ লগত আজি আপোনালোকে সময় ব্যতীত কৰিব পাৰে, আৰু সময় ব্যতীত কৰি আপোনালোকৰ মনটো আজি বহুত বেছি ভাল লাগিব পাৰে। কাৰ্যক্ষেত্ৰত কিন্তু আজি কাৰোবাৰ ষড়যন্ত্ৰৰ চিকাৰ আপোনালোকে হ'বলগীয়া হ'ব পাৰে। আজিৰ মূল্যৱান সময়টো আপোনাৰ জীৱনত বহুত বেছি মহত্ব ৰৈ যাব। জীৱন সংগীয়ে আপোনাক সুখী কৰাৰ কাৰণে প্ৰবল চেষ্টা কৰিব, আৰু তাকে দেখি আপুনিও বহুত সন্তোষ অনুভৱ কৰিব। আজি আপোনালোকৰ কাৰণে ভাগ্যাংকটো তুলা ৰাশিৰ কাৰণে আলোচনা কৰিম। শৰীৰৰ আপোনালোকৰ অংগবিলাকৰ বিষ বা আনকমফৰ্টেবল ফিল কৰা এনেকুৱা ধৰণৰ অনুভৱ আপোনালোকৰ হ'ব পাৰে। অতিপাত আপোনালোকে শাৰীৰিক মেহনত যাতে আজি নকৰে, তাৰ কাৰণে আপোনালোকে চেষ্টা চলাব। মানে শাৰীৰিক গতিবিধিটো বেছি নকৰাটো আজি ভাল হ'ব। অকণমান আৰাম কৰাৰ কথা ভাবিব, ভালকৈ ঠাণ্ডা মগজেৰে আপোনালোকে আৰাম কৰাৰ কথাটো আজি চিন্তা কৰিব লাগিব। দেউতাকৰ লগত আপোনালোকে কিবা কথাত আজি ডিছকাশ্যন কৰিব পাৰে, উপদেশ ল'ব পাৰে, আৰু দেউতাকৰ উপদেশৰ পৰা ভৱিষ্যত জীৱনত আপোনালোকৰ ধন লাভ হ'ব পাৰে। কিবা কথাত আপোনালোকৰ মানসিক ক্লেশ হৈ থাকিব পাৰে, আৰু আপোনাৰ পৰিয়ালৰ সহযোগত সেই মানসিক অশান্তিৰ পৰা আপোনালোকে বাহিৰ ওলাবলৈ চেষ্টা কৰিব পাৰে বা সফলো হ'ব পাৰে। ধৰ্মীয় ক্ষেত্ৰ আজি হৈ থাকিব। বৈবাহিকৰ বাবে বহুত দিন শুভ, পুৰা একদম হাজবেণ্ড ৱাইফৰ পুৰা ছাপোৰ্ট থাকিব, কোনো টেনশ্যন ল'বলগীয়া নাই। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃশ্চিক ৰাশিৰ কাৰণে মানসিক চাপৰ বৃদ্ধি হ'ব। মানসিক চাপৰ বৃদ্ধি হোৱাৰ লগে লগে আপোনালোকৰ শাৰীৰিক গতিবিধিবিলাকো বেয়া হ'ব, বা শৰীৰটো আপোনালোকৰ দুৰ্বল যেন অনুভৱ হ'ব। গতিকে সেই চিন্তাবিলাকৰ পৰা আপোনালোকে বাচিব লাগিব, আৰু বাচিলে আপোনালোকৰ স্বাস্থ্যৰ কাৰণে ভাল হ'ব। কিছু আৰাম কৰিবলৈ আজিৰ দিনটোত আপোনালোকে চেষ্টা কৰাটো উচিত হ'ব। আৰামৰ যোগেদি আপোনালোকে নিজৰ ব্ৰেইনটোক অকণমান শান্তি দিয়াটো উচিত হ'ব। পইচা ঘটাৰ নতুন তৰিকা, নতুন আইডিয়া আপোনালোকৰ উদ্ভৱ হ'ব পাৰে, আৰু আপোনালোকে এপ্লাইও কৰিব পাৰে। নতুন বন্ধনত বন্ধাৰ আজি সম্ভাৱনা আছে। সেইটো লাগিলে যিকোনো বন্ধন হ'ব পাৰে, লাগিলে বন্ধুৰ হওক বা বৈবাহিক হওক, আপোনালোকৰ সম্ভাৱনা দেখা গৈছে। বুজাবুজিৰ দ্বাৰা আপোনালোকে যে কেৱল বৈবাহিক সুখ লাভ কৰিব পাৰে, বা বৈবাহিক সম্পৰ্কটো যে নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰে, এই বস্তুটো আপোনালোকে ভালকৈ অনুভৱ কৰিব। আজিৰ দিনটোত কামত আপোনালোকৰ স্পীড বঢ়াবলৈ আজি চেষ্টা কৰিব লাগিব, আৰু বৈবাহিক জীৱনত আপোনালোকৰ কিন্তু শেষলৈ সন্দেহ উৎপন্ন হ'ব। ভাগ্যাংকটো হ'ব 5 নম্বৰ। এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰোঁ। নিজৰ প্ৰাপ্তিৰ লগত জড়িত কামবিলাকৰ কাৰণে আজি আপোনালোকে মস্তিষ্কটো খোলা কৰি ৰাখিব লাগিব, একদম কাণ চান থিয় কৰি ৰাখিব লাগিব। লগতে আপোনালোকৰ পৰিবাৰত নতুন সদস্যৰ আগমন হ'ব পাৰে। নতুন সদস্যৰ আগমনৰ পৰা আপোনালোকে উৎফুল্লিত হ'ব পাৰে। জীৱন সংগীৰ প্ৰতি থকা মহত্ববিলাক মাজে মাজে যে উপহাৰ হিচাপত তেওঁলোকক দেখুৱাব লাগে, এই বস্তুটো আপোনালোকে আজি অনুভৱ কৰিব। কাৰণ বহুতে কয় ইমান দেখাই আছে, কিন্তু নেদেখালে বুজি পাবনো কেনেকৈ? সেই বস্তুটোতো মানুহে অকণমান গুৰুত্ব দিব লাগে। মই ভাবোঁ দেই, মই সেইটো নিজৰ পাৰ্চনেল মই এটা কথা কৈছোঁ, আপোনালোকৰ কাৰণে বেলেগ হ'ব পাৰে, কিন্তু যিকোনো বস্তু, এতিয়া সৰু এটা শিশু, আপুনি তাক যদি মৰমটো নেদেখুৱায়, সি কেনেকৈ বুজি পাব আপুনি যে তাক বহুত মৰম কৰে? গতিকে মৰম চেনেহ বস্তুবিলাক আচলতে তেনেকৈ নহয়। একেবাৰে বহুত অভাৰো কৰিব নালাগে, দেখুৱাব নালাগে, কিন্তু যিমানখিনি দেখুৱাটো জৰুৰী, এটলিষ্ট সেইটো নিজৰ ৰিলেশ্যনশ্বিপবিলাকত। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম। মকৰ ৰাশিৰ কাৰণে অধিক ভোজনৰ পৰা ক্ষতি আপোনালোকৰ হ'ব পাৰে। ভুলতো আপোনালোকে বেছিকৈ খাদ্য নাখাব। অধিক ব্যয় কৰা সকলে আজি মাথা পিটি থাকিব লাগিব, মানে পইচাৰ নাটনি হ'ব। পইচাৰ মূল্য যিহেতু তেওঁলোকে বুজি নাপায়, অবাবত য'ত ত'ত খৰচ কৰি পেলাই আজি তেওঁলোকে পস্তাব লাগিব পাৰে। সন্তানৰ আজি স্বাস্থ্য বেয়া হ'ব পাৰে। সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত হৈ থাকিবলগীয়া হ'ব পাৰে। প্ৰিয়লৈ আজি বেছিকৈ মনত পৰিব। প্ৰিয়জনৰ বিৰহত আজি আপোনালোকে কষ্ট পাই থাকিব পাৰে।
অতীতৰ কৰ্মৰ আপোনালোকে শুভ ফলাফলবিলাক আজি প্ৰাপ্তি কৰিব পাৰিব একান্তত আপোনালোকে সময় ব্যতীত কৰাটো ভাল হ'ব লগতে আজি আপোনালোকে জীৱন সংগীৰ লগতো ব্যস্ত হৈ পৰিব আৰু জীৱন সংগীক ভৰপূৰ সময় দিবলৈ আপোনালোকে চেষ্টা কৰিব কিন্তু স্বাস্থ্য আপোনালোকৰ কিছু বেয়া হোৱাৰ কাৰণে আপোনালোকৰ প্লেনবিলাক সঠিক নিমিলিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ তাৰপিছত আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ আজি এনাৰ্জি লেভেলটো বঢ়াবৰ কাৰণে মানসিকভাৱে যাতে আপোনালোকে ভাগৰি নপৰে তাৰ কাৰণে ভৰপূৰ আপোনালোকে আৰাম কৰিব লাগিব আপোনালোকৰ অন্য শক্তি ঠিকে আছে ইচ্ছা শক্তিটো যদি আপোনালোকে অকণমান প্ৰবল কৰি লয় তেতিয়াহ'লে আপোনালোকৰ একো বস্তুৰে অভাৱ নহ'ব আৰু সমস্যাবিলাকৰো সমাধান হৈ থাকিব বন্ধুৰ লগত আজি এটা ধুনীয়া আবেলি আপোনালোকে অতিবাহিত কৰিব পাৰে বন্ধুৰ লগত আড্ডা দি আপোনালোকে টাইম স্পেণ্ড কৰিব পাৰে প্ৰেম বিষয়ক কথাবোৰতো আজি বহুত এটা সংবেদনশীলতা বনি থাকিব পাৰে আৰু বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকে জীৱন সংগীৰ আপোনালোকে ইচ্ছা পূৰণ নকৰিব মানে কৰিব নোৱাৰাৰ কাৰণে যেহেতু তেওঁলোকে কিবা এটা বস্তু বিচাৰিছে সেইটো আপোনালোকে পূৰাব পৰা নাই তাৰ কাৰণে আপোনালোকৰ অকণমান ক্লেশ হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে আজি ধৈৰ্য আপোনালোকে বনাই ৰাখক যিকোনো কামত ধৈৰ্য বনাই ৰাখক সংৰাগ যদি কৰে তেতিয়াহ'লে সকলোবিলাক আজি একদম খেলিমেলি হৈ যাব পাৰে আপোনাৰ বুজনি শক্তিয়ে আপোনাৰ এটা ডাঙৰ অস্ত্ৰ যিমানে বুজিব যিমানে হৃদয়ঙ্গম কৰিব যিমানে আপোনালোকে ব্ৰেইনত ভালকৈ খটুৱাব কথাবিলাক সিমানে আপোনালোকৰ কাৰণে নতুন নতুন ৰাস্তা বনি থাকিব আজি আপোনালোকে কাৰ্যক্ষেত্ৰত অকণমান বাধা অনুভৱ কৰিব পাৰে কিবা যদি কামত লাগি আছে তাত আপোনালোকে বাধা হোৱা যেন অনুভৱ কৰিব পাৰে মহত্বপূৰ্ণ সময়বিলাক আপোনালোকে যে বৰবাদ কৰিলে কিমান ক্ষতি হয় সেই বস্তুবিলাক অকণমান হৃদয়ঙ্গম কৰিব আৰু এনে সময় আপোনালোকে বৰবাদ নকৰিব ৰোমান্স আৰু বৈবাহিক সুখৰ ক্ষেত্ৰত অত্যন্ত শুভ দেখাইছে আৰু আজিৰ দিনটোত আপোনালোকৰ নতুন প্ৰেম সম্পৰ্ক বন্ধাৰ আজি সম্ভাৱনা দেখা গৈছে নতুন বন্ধন প্ৰেমৰ বন্ধন আজি বান্ধ খাব পাৰে গতিকে আপোনালোকে যদি তেনেকুৱা আপোনালোকৰ লগত হয় বহুত ভালকৈ পজিটিভলি বহুত কোমলকৈ আপোনালোকে হেণ্ডেল কৰিবলৈ চেষ্টা কৰিব এতিয়া আহকচোন আমি জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত এটা বিশেষ সূত্ৰ কওঁ যদি আপোনালোকৰ আগৰ পৰা পঢ়াত মন বহে নৰ্মেলি আপোনালোকৰ পঢ়াত মন বহি আছিলে সকলো বস্তুতে ভালকৈ মন বহে কিন্তু ঘপককৈ 6 মাহ 3 মাহ 1 বছৰ 1.5 বছৰৰ পৰা আপোনালোকৰ পঢ়া শুনা অধ্যয়নবিলাকত মন যদি নবহা হৈ গ'ল অধ্যয়নত আপোনালোকৰ যিমান যি চেষ্টা কৰিলেও যদি অকণো মন নবহে তেতিয়াহ'লে আপোনালোকে নিজৰ ডেট অফ বাৰ্থ আৰু টাইম অফ বাৰ্থ দি পেলাই আপোনালোকে জন্মকুণ্ডলী বিশ্লেষণ কৰোৱাটো দৰকাৰী হ'ব কাৰণ শনিত ৰাহুৰ দশা চলি থাকিব পাৰে বা ৰাহুত আপোনালোকৰ শনিৰ দশা চলি থাকিব পাৰে বা আপোনালোকৰ ৰাহুত মংগল বা মংগলত ৰাহু চলি থাকিব পাৰে তেনেকুৱা সময়ত আপোনালোকৰ মনটো এনেকুৱা ধৰণৰ হৈ পৰিব পাৰে বহুত মানে আগতে মনোযোগ থকা বা ভাল এজন ষ্টুডেণ্টটো সেইখিনি সময়ত বেয়া হৈ যাব পাৰে গতিকে তেনেকুৱা যদি আপোনালোকৰ জীৱনত হৈছে চিম্পটমকেইটা যদি আছে তেতিয়াহ'লে আপোনালোকে আমাক যোগাযোগ কৰি পেলাই কুণ্ডলী বিশ্লেষণ কৰাব পাৰে কিন্তু কুণ্ডলী বিশ্লেষণটো পেয়েবল হয় পে' কৰিব লাগে বাকী সকলোখিনি ফেচবুক আৰু ইউটিউবত দি থকা হয় কিন্তু আপোনালোকে যেতিয়া নিজৰ পাৰ্চনেল ডিটেইলছৰ কাৰণে যেতিয়া যোগাযোগ কৰিব আপোনালোকে এপইণ্টমেণ্ট ফাইনেল কৰিব লাগিব এতিয়া আহকচোন আমি মহা উপায়টোৰ কথা আলোচনা কৰিম মহা উপায়ত আপোনালোকে মগু দালি আপোনালোকে পানীত ভিজাই থ'ব ৰাতিপুৱা আপোনালোকে যিমান সোনকালে পাৰে সূৰ্য উদয় হোৱাৰ আগতে আপোনালোকে পক্ষীক আৰু যিকোনো পানীত মানে পক্ষীক খোৱালে পক্ষীক য'ত খুৱাই নিজৰ কথা আৰু আপোনালোকে পানীত থকা জীৱক আপোনালোকে সেই মগুটো খুৱাব পাৰিব লাগে তেতিয়াহ'লে আপোনালোকৰ দিনটোৰ অশুভতাখিনি নাশ হৈ যাব 9টা বা 10টা বজাৰ ভিতৰত হায়েষ্ট আপোনালোকে 9টা বা 10টাৰ পিছত আৰু এইটো কাম নকৰিব 9টা 10টাৰ ভিতৰত আপোনালোকে কৰি দিব দুখ মুকালিতে যদি কৰিব পাৰে বেছি ভাল হ'ব ধন্যবাদ